তিৱা সমাজৰ ঐক্য আৰু মহিলা সবলীকৰণৰ বাৰ্তাৰে মৰিগাঁৱত উদযাপিত সদৌ তিৱা মহিলা সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। তিৱা সমাজৰ ঐতিহ্য সংস্কৃতি সংৰক্ষণ আৰু মহিলা সবলীকৰণৰ অংগীকাৰ পুনৰ দৃঢ় কৰাৰ লক্ষ্যৰে আজি মৰিগাঁৱত উলহ মালহেৰে উদযাপন কৰা হয় সদৌ তিৱা মহিলা সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আৰু মৰিগাঁও জিলা জনজাতি জিৰণি চৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৰ্ণাঢ্য অনুষ্ঠানত সদৌ তিৱা মহিলা সন্থাৰ কেন্দ্ৰীয় সভানেত্ৰী জোনালী মিথি, কেন্দ্ৰীয় সম্পাদিকা পুষ্পা বৰদলৈ, সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা ৰিমল আমচি, কেন্দ্ৰীয় সভাপতি প্ৰশান্ত মশ্ৰং, প্ৰাক্তন তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, ট্ৰাইবেল সংঘৰ সভাপতি ৰাজু পাটৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত তিৱা সমাজৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ, মহিলাসকলৰ সামাজিক ভূমিকা অধিক শক্তিশালী কৰা আৰু আগন্তুক প্ৰজন্মৰ মাজত জাতীয় ঐতিহ্য জীয়াই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। লগতে উপস্থিত অতিথিসকলে সদৌ তিৱা মহিলা সন্থাৰ বিগত ৩৬ বছৰৰ অৱদানৰ শলাগ লৈ ভৱিষ্যতেও সমাজ উন্নয়নৰ ক্ষেত্ৰত সন্থাই অধিক সক্ৰিয় ভূমিকা পালন কৰাৰ আশা ব্যক্ত কৰে। প্ৰতিষ্ঠা দিৱসৰ মঞ্চখনৰ পৰাই আমাৰ জাতীয় যিবোৰ সংগঠন, সেই সংগঠনৰ বিষয়ববীয়াবিলাক বা সংগঠনটো বিভিন্ন দিশত সিঁচৰিত হৈ আছে। যিসকল ব্যক্তি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি বিপৰীতমুখী হৈছে, সেইসকললৈকে আমি আজি এই সভাৰ পৰাই আহ্বান কৰিছো যে জাতীয় সংকটৰ সময়ত তেওঁলোকে একগোট হৈ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে একেখন সংগ্ৰামৰ মঞ্চতে থিয় হওক বুলি আহ্বান কৰিছো। আৰু নমস্কাৰ, আমাৰ সদৌ তিৱা মহিলা সন্থাৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছো। আমাৰ সদৌ তিৱা মহিলা সন্থাৰ আজি ৩৬তম প্ৰতিষ্ঠা দিৱস। আজি এই প্ৰতিষ্ঠা দিৱসতে আমাৰ যিখন পুৰণা এডক কমিটি আছিলে, সেইখন পূৰ্ণাংগ কৰিবৰ কাৰণে আজি আমি আলোচনাত বহিলো। আলোচনাত আমি বিভিন্ন ধৰণৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক যিটো আমাৰ মহিলা সমাজত, আমাৰ তিৱা সমাজত আছে, সেই সমাজত আমি সদৌ তিৱা মহিলা সন্থাই কেনেকৈ আমি উদ্যুক্ত বা আগুৱাই লৈ আহিব পাৰো, তাৰ কাৰণে আমি আলোচনা কৰিছো। বৰ্তমান পৰিস্থিতিত আমাৰ সদৌ তিৱা মহিলা সন্থাৰ কমিটিখন অলপমান খেলি মেলি হৈ আছে বা সিঁচৰিত হৈ আছে। তাক আমি পুনৰ সজীৱিত কৰিবৰ কাৰণে, সজাই পৰাই ল'বৰ কাৰণে আজি আমি এখন আহ্বায়ক কমিটি গঠন কৰিছো 11জনীয়া। এই 11জনীয়া কমিটিখনে পূৰ্ণাংগ কমিটি বনাবৰ কাৰণে আমি চেষ্টা কৰিম। আহ্বায়ক কমিটিৰ সভাপতি সম্পাদক হিচাপে কৰা নাই, দায়িত্ব হিচাপে মই জোনালী মিথি আৰু ভানু আন্টি বাইদেউ, লগতে বীণা বাইদেউ, ৰেণু বাইদেউ সকলোৱে সহায় আৰু সহযোগিতা কৰিব। তেনেকে হিচাপে আমি আলোচনাটো কৰিম আৰু বিশেষভাৱে অভিৱৰ্তন এটা পাতি পেলাই আমি পূৰ্ণাংগ কমিটি বনাম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।